অসমতো প্ৰভাৱ পৰে সময়ত আঁচনি আনে অৰুণোদয় ঘৰ চলে ফ্ৰী চাউল খাই ৰাইজে হাগে ফ্ৰী চাউল খাই ৰাইজে হাগে এই ভাৰতত অসমত আমি জীয়াই আছো জয় শিৱ শংকৰ গান এয়া ভয়ংকৰ মই লাইফত ফাৰ্ষ্ট এনেকুৱা গান শুনিছো হয় না ছাৰ মজা হয় বোলো কৃষ্ণৰো উৰ্ধত গান এয়া শব্দত 1 2 3 কৰি আমি আছো 10 জন চাওঁতে চাওঁতে সোমালে 2025 চন 2-3 মাহৰ পাছত হ'ব বিহুৰ বতৰ গাত নাই চাল বাকলি মদ খাই 3 টেকেলি নাচত হ'ব লতৰ পতৰ বা বুজাওতেতো তোমালোকে বৰ লাইককে বুজাই আছা কিন্তু কি বুজাইছা মইহে ধৰিব পৰা নাই মানে ছাৰ এইবাৰ 2025 চনৰ বিহু হ'ব খাদ্যৰ বিহু কৃষ্ণ খাদ্য বিহুনো থাকেনে বাৰু কেনেকুৱা বিহু হয় বিহু মানে ৰসক পচক গাত নাই থৰক বৰক ও দেহি ঐ কেপি শিখৰে দেহত জুই লগাইছে ও তামোলৰ বিক্ৰী বজাৰত নাই 10 টকাতে শিখৰে পাকিত পায় ও তামোল পাণ কোনেনো খায় ঐ কেপি শিখৰ দোকানত ভৰি আছে মুকিন বুলি কৈ মাতি আছে নিকিনো বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব চিৰদিনৰ কাৰণে বিদায় ল'ব ঐ বিহুচোন বৰ সাংঘাতিক ঐ সাংঘাতিক তুমি ভনীতি ৰোমেণ্টিক অসমৰ ৰাইজে খাই আছে কণ্টলৰ চাউলত প্লাষ্টিক অসমৰ ৰাইজে খাই আছে কণ্টলৰ চাউলত প্লাষ্টিক বোলো আও হৰি আও ৰাম এতিয়াহে আহিব আচল খাদ্য বিহুৰ গান এইবাৰ বেলেগ নি বাও অলপ পৃথক চাই যেনে ঐ অতি কৈছে নে হৰ বইলাৰ মাংস টুকুৰা ঐ তাতোত কৈছে নে হৰ খাহী মাংস সিদিনা ঐ অমিতা দি দিছিলা ঐ চালাকি চাফা কৰিলো কাহি ঐ টেষ্টি গাহৰি ঐ লাই আৰু বিলাহী লগত সিজাবি কেনে মজা লাগিব খাই চালে এবাৰ বুজিবি কেনে মজা লাগিব খাই চালে এবাৰ বুজিবি লুকেন চিকেন মটন গ্ৰেভিটো আদা লচুন পিয়াজ বেছিকে দি কেনে ভাতৰ লগত খাবি কেতিয়াও পাহৰি নাযাবি দি কেনে ভাতৰ লগত খাবি কেতিয়াও পাহৰি নাযাবি চাইকেলৰ পাদিলে ধত চাইকেলৰ নট খতম টাটা বাই ফিনিছ এইটোহে আচল খাদ্যৰ বিহু হয় ছাৰ বিহু মানে বিহু লুকাই গৈছে আজিকালি সাগৰত শিহু চৰাই উৰে আকাশত মাছ থাকে পানীত 10 ছেকেণ্ডৰ ভিতৰত পেটত পৰে মাংস এপিছুড থাকে বাটিত আল্ট্ৰা প্ৰ মেক্স খকুৱা তোমালোক যেন পাওঁ সবে তেনেকে কয় ছাৰ বোলো আমি নহয় ফিতাহি গাহৰি লগত বিলাহী খাই
চাবি এবাৰ কেনে মজা লাগিব তেতিয়াহে গম পাবি এনেও ভালে লাগে হেতু সবে খায় ইন্টাৰেষ্টিংলি তোমালোকক মই এটা সিচুৱেচন দিছো হে সিচুৱেচনৰ পৰা তোমালোকে ওলাই আহিব লাগে দেই হ'ব স্যাৰ ট্ৰাই কৰিম সিচুৱেচনটো এনেকুৱা ধৰণৰ তোমালোকে তোমালোকৰ মোবাইলত এটা ৰিচাৰ্জ কৰিব লাগে আৰু ৰিচাৰ্জ তুমি মানুহক খুজিব লাগিব এটা তুমি কি বুদ্ধি ইউজ কৰি কবা যে মোক ৰিচাৰ্জ এটা কৰি দিয়াচোন মোক আমক কৰি দিয়াচোন মানে কেছটো বুজিছা ওকে স্যাৰ আৰু নুবুজালে হ'ব আমি বুজি পাই গলো ৰিচাৰ্জে খুজিব লাগে আমাৰ ৰাইজক হৈ যাব স্যাৰ কনফিডেন্স কিন্তু বেছি আছে ভাল লাগিছে স্যাৰে কিন্তু এটা বৰ ধুনীয়া সিচুৱেচন দিছে গাইস এই কাহিনীটোৰ লগতে ৰিলেটেড এটা কাহিনী আমি ইনষ্টাগ্ৰামত পাইছিলো তাকে মাৰি দিও আৰু দে গাইস শুনিছে যদি কমেন্ট কৰি দিব আগতেকে কৈছো স্যাৰ এটা কাহিনীৰ দ্বাৰা আমি ৰিচাৰ্জ খুজিম হ'ব নো প্ৰবলেম ঘনকান্ত নামৰ এজন ব্যক্তিৰ কাহিনী ঘনকান্ত যেতিয়া বিয়া পাতে বিয়াৰ পিছদিনাখনে তাৰ পত্নী গৰাকী ঢুকাই থাকে তাৰমানে মৰি থাকে সেকেন্ডবাৰ বিয়া পাতিলে দ্বিতীয়বাৰো একেই দ্বিতীয়বাৰো পিছদিনাখনে তেখেতৰ পত্নী ঢুকাই থাকিল 3 নম্বৰ বাৰ বিয়া পাতিলে হে একে কথা বিয়া পতাৰ পিছদিনাখনে নিজৰ পত্নী মৰি থাকিল এনেকে হলে চোন কি হ'ব বিয়া পাতি আছে 5 নম্বৰ বাৰ বিয়া পাতিলে একে কথা এতিয়া আকৌ বিয়া পাতিবলৈ বিচাৰিছে কিন্তু কাহিনীবিলাক সবে গম পালে এতিয়া কোনো বাপেকে ঘনকান্তলে ছোৱালী নিদিয়ে অৱশেষত ঘনকান্তই বিচাৰি 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 এজনী কইনা পালে কইনাজনী হল মান্তি কাহিনীটোত কিন্তু এইখিনিতে সৰুকে ইন্টাৰেষ্টিং পইণ্ট এটি জড়িত হৈ আছে যি গৰাকী মহিলা বিয়াত বহিবলৈ মান্তি হৈছিল সেই গৰাকী মহিলা আগতে 3-4 বাৰ বিয়া হৈছিল হে তেখেতৰ লগতো একেই সিচুৱেচন বিয়া হোৱাৰ পিছদিনাখনে তেখেতৰ হাজবেণ্ড মৰি থাকিছিল চিকটা এনেকে হলে চোন এতিয়া কিবা হ'ব হয় ঘনকান্তৰ লগত পিছদিনাখন ৱাইফ মৰি থাকিছিল সেই পত্নীগৰাকীৰ লগত পিছদিনাখন হাজবেণ্ড মৰি থাকিছিল এতিয়া দুটা বিয়াত বহিছে তাৰপিছত স্যাৰ দেখিছা কেনেকুৱা ইন্টাৰেষ্টিং বিয়া তাৰপিছত সব মানুহে গম পায় এনেকুৱা হয় তেনেকুৱা হয় বিয়াত বহিলে এতিয়া পিছদিনাখন গোটেই গাঁৱৰ ৰাইজ ঘনকান্তহঁতৰ ঘৰলৈ আহিছে দৰ্জাৰ সন্মুখত এতিয়া কি হৈছে কি নহৈছে কোন মৰিছে কোন নমৰিছে নিয়ম মতে দুটাও মৰিব লাগে তাৰপিছত কি হ'ল জলদি কোৱা নকম নহয় স্যাৰ তাৰপিছত কি হ'ল কিয় নকবা আকৌ তোমালোকে কাহিনী কৈছা এতিয়া আধা খোৱাকে থলে হ'ব নি আৰে মৰিলে কোনে জিলে কোনে নে মৰিলে দুটাও নে নমৰিলে দুটাও কোনে মৰিলে কোনে নমৰিলে কোনে জিলে কোনে নিজিলে তেতিয়াহে কম যেতিয়া আপুনি নাই বা আমাৰ ৰাইজে আমাক এটা মোবাইলৰ ৰিচাৰ্জ কৰি দিব লাগিব মাই গড তাৰ মানে খুজি দিলা কামাই কি সিচুৱেচনত খুজিছা এতিয়া মই মোবাইল ৰিচাৰ্জ কৰিয়ে দিব লাগিব কাৰণ মই কাহিনীটো জানিবই লাগে সেইটোৱে স্যাৰ এতিয়া গম পালে মোবাইল ৰিচাৰ্জ এতিয়া কেনেকে কৰিব লাগে আমি কৰাই দিলো নে স্যাৰ মানিছো কিন্তু দেই কি সিচুৱেচনলৈ লৈ গলা বঢ়িয়া হৈছে তোমালোকৰ টেলেণ্ট পুৰা হাই ফাইছে মজা মই মোবাইল ৰিচাৰ্জ এটা কৰি দিম দিয়া আজি থ্যাংক ইউ স্যাৰ তাৰপিছতে কি হ'ল মোবাইল ৰিচাৰ্জ হোৱাৰ পাছতে পিছদিনাখন কম দেই ঘনকান্ত মৰিলে নে তাৰ ৱাইফ মৰিলে নে কোনে মৰিলে কোনে বাচিলে বঢ়িয়া হৈ যাব দিয়া নেক্সটত আমি জানিম বাৰু মজা লাগিল ক্লাছটো কৈ তেনেহলে ইমানতে আজিলৈ সামৰিছো বাই